প্ৰথম কোৱেশ্চন অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি উত্তৰ শিহু হল অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী 2008 চনৰ 5 জুনত কি কৰিছিল ঘোষিত কৰিছিল শিহু মনত ৰাখিব অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কোৱেশ্চন নম্বৰ 2 অসমৰ ৰাজ্যিক জন্তু কি অসমৰ ৰাজ্যিক জন্তু কি উত্তৰ এহিঙীয়া গড় হল অসমৰ ৰাজ্যিক জন্তু মনত ৰাখিব এহিঙীয়া গড় কোৱেশ্চন নম্বৰ 3 অসমৰ ৰাজ্যিক পক্ষী কি অসমৰ ৰাজ্যিক পক্ষী কি উত্তৰ দেওহা হল অসমৰ ৰাজ্যিক পক্ষী মনত ৰাখিব দেওহা কোৱেশ্চন নম্বৰ 4 অসমৰ ৰাজ্যিক ফুল কি অসমৰ ৰাজ্যিক ফুল কি উত্তৰ অসমৰ ৰাজ্যিক ফুল হল কপৌ ফুল মনত ৰাখিব অসমৰ ৰাজ্যিক ফুল কোৱেশ্চন নম্বৰ 5 অসমৰ ৰাজ্যিক বৃক্ষ কি অসমৰ ৰাজ্যিক বৃক্ষ কি উত্তৰ হলং গছ হল অসমৰ ৰাজ্যিক বৃক্ষ মনত ৰাখিব হলং গছ অসমৰ ৰাজ্যিক বৃক্ষ কোৱেশ্চন নম্বৰ 6 অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা গাঁওখনৰ নাম কি আপোনালোকে কমেন্ট কৰি জনাব এই কোৱেশ্চনটোৰ উত্তৰ অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা গাঁওখনৰ নাম কি কোৱেশ্চন নম্বৰ 7 অসমৰ জাতীয় সংগীত কি আৰু কোনে ৰচনা কৰিছিল অসমৰ জাতীয় সংগীত কি আৰু কোনে ৰচনা কৰিছিল উত্তৰ অসমৰ জাতীয় সংগীত হল ও মোৰ আপোনাৰ দে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল ৰচনা কৰিছিল মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল ও মোৰ আপোনাৰ দে কোৱেশ্চন নম্বৰ 8 উত্তৰ কোৰিয়াৰ বৰ্তমান ৰাষ্ট্ৰপতিজনৰ নাম কি উত্তৰ কোৰিয়াৰ বৰ্তমান ৰাষ্ট্ৰপতিজনৰ নাম কি উত্তৰ কিম জং উন হল উত্তৰ কোৰিয়াৰ বৰ্তমান ৰাষ্ট্ৰপতি মনত ৰাখিব কিম জং উন কোৱেশ্চন নম্বৰ 9 গ্ৰেট ব্ৰিটেইনৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি উত্তৰ ঋষি সুনক মনত ৰাখিব ঋষি সুনক হল গ্ৰেট ব্ৰিটেইনৰ বৰ্তমান প্ৰধানমন্ত্ৰীজনৰ নাম কোৱেশ্চন নম্বৰ 10 নেনো সেকেন্ড কি ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি আপোনালোক সকলোৱে উত্তৰ 1 ছেকেণ্ডৰ 1 লাখ ভাগৰ এভাগ হল নেনো সেকেন্ড মনত ৰাখিব 1 ছেকেণ্ডৰ 1 লাখ ভাগৰ এভাগ হল নেনো সেকেন্ড কোৱেশ্চন নম্বৰ 11 থাৰ্মোমিটাৰৰ আৱিষ্কাৰক কোন থাৰ্মোমিটাৰৰ আৱিষ্কাৰক কোন আহিব পাৰে মনত ৰাখিব উত্তৰ জাৰ্মানী ডি ফাৰেনহাইট 1714 চনত কি কৰিছিল থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 কোন জন্তুৰ 4টা পাকস্থলী আছে উত্তৰ গৰুৰ 4টা কি আছে পাকস্থলী আছে মনত ৰাখিব গৰুৰ 4টা পাকস্থলী আছে কোৱেশ্চন নম্বৰ 13 ভাৰতৰ আটাইতকৈ কম অক্ষৰযুক্ত ৰেল ষ্টেচনটোৰ নাম কি আহিব পাৰে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব ভাৰতৰ আটাইতকৈ কম অক্ষৰযুক্ত ৰেল ষ্টেচনৰ নাম কি উত্তৰ ওড়িশাৰ ইব মনত ৰাখিব ইব হল আটাইতকৈ কম অক্ষৰযুক্ত ৰেল ষ্টেচন কোৱেশ্চন নম্বৰ 14 ভাৰতৰ সৰ্বোচ্চ সন্মান কি ভাৰতৰ সৰ্বোচ্চ সন্মান কি উত্তৰ ভাৰত ৰত্ন বঁটা হল ভাৰতৰ সৰ্বোচ্চ সন্মান মনত ৰাখিব ভাৰত ৰত্ন বঁটা কোৱেশ্চন নম্বৰ 15 ভাৰত ৰত্ন বঁটা সন্মান কেতিয়াৰ পৰা দিয়া হয় ভাৰত ৰত্ন বঁটা সন্মান কেতিয়াৰ পৰা দিয়া হৈছিল উত্তৰ 1954 চনত ভাৰত ৰত্ন বঁটা সন্মান দিয়া হৈছিল মনত ৰাখিব 1954 চনত ভাৰত ৰত্ন বঁটা সন্মান প্ৰদান কৰা হয় কোৱেশ্চন নম্বৰ 16 প্ৰথম ভাৰত ৰত্ন বঁটা কোনে লাভ কৰে আহিব পাৰে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব
প্ৰথম ভাৰতৰত্ন বঁটা শ্ৰী চক্ৰৱৰ্তী ৰাজা গোপালচাৰী সৰ্বপল্লী ৰাধাকৃষ্ণ শ্ৰী ভেংকটৰমন কি কৰিছিল প্ৰথম ভাৰতৰত্ন বঁটা লাভ কৰিছিল শ্ৰী ভেংকটৰমন Question number 17 ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ কি ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ কি উত্তৰ দাদা চাহেব ফালকে পুৰস্কাৰ দাদা চাহেব ফালকে পুৰস্কাৰ Question number 18 দাদা চাহেব ফালকে পুৰস্কাৰ বঁটা কেতিয়াৰ পৰা আৰম্ভ কৰা হয় দাদা চাহেব ফালকে পুৰস্কাৰ বঁটা কেতিয়াৰ পৰা আৰম্ভ কৰা হয় উত্তৰ 1970 চনত দাদা চাহেব ফালকে পুৰস্কাৰ বঁটা প্ৰদান কৰা হয় বা আৰম্ভ কৰা হয় মনত ৰাখিব 1970 চনত Question number 19 দাদা চাহেব ফালকে পুৰস্কাৰ বঁটা প্ৰথম কাক প্ৰদান কৰা হৈছিল দাদা চাহেব ফালকে পুৰস্কাৰ বঁটা প্ৰথমে কাক প্ৰদান কৰা হৈছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব উত্তৰ 1970 চনত প্ৰথম অভিনেত্ৰী দেবিকা ৰাণীক প্ৰদান কৰা হৈছিল দাদা চাহেব ফালকে পুৰস্কাৰ বঁটা মনত ৰাখিব Question number 20 ভাৰতৰ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি ভাৰতৰ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি উত্তৰ ভাৰতৰ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা হল জ্ঞানপীঠ বঁটা মনত ৰাখিব জ্ঞানপীঠ বঁটা Question number 21 জ্ঞানপীঠ বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হয় জ্ঞানপীঠ বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হয় উত্তৰ 1965 চনত জ্ঞানপীঠ বঁটা কি কৰা হয় প্ৰদান কৰা হয় মনত ৰাখিব 1965 চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল Question number 22 জ্ঞানপীঠ বঁটা প্ৰথমে কোনে পায় কোনে লাভ কৰে জ্ঞানপীঠ বঁটা প্ৰথমে জ্ঞানপীঠ বঁটা কোনে প্ৰথমে কি কৰে লাভ কৰে আপোনালোকে কমেন্ট কৰি জনাব সো আজি এইখিনি